শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ ধিৰাইমুখৰ ধিৰাইয়াটিত বেদখলী ভূমিত চলিল উচ্ছেদ অভিযান। জানিব পৰা মতে একাংশ অচিনাক্ত লোকে বিগত বহুদিনৰ পৰা ধিৰাইমুখৰ ধিৰাইয়াটিত প্ৰায় ৫,০০০ বিঘা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে। মুঠ ভূমিৰ পৰা প্ৰায় ২,০০০ বিঘা ভূমি বেদখল মুক্ত কৰে প্ৰশাসনৰ সহযোগত সচেতন লোকসকলে। উচ্ছেদৰ সময়ত উক্ত স্থানত উপস্থিত থাকে বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল। বেদখল মুক্ত কৰা উক্ত ভূমি সমবায়ৰ বাবে সংৰক্ষণ কৰা হ'ব বুলি জনালে বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা চানু কৰ্মকাৰ, জগত জেনা আৰু বালাকৃষ্ণ ফয়েলে। হয়, আজি আমাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত যি ধিৰাই মাজুলীৰ ধিৰাইমুখ অঞ্চলত মানে ভূমি বেদখলকাৰীৰ হাতত আছিলে আৰু আজি আমি সকলোৱে সমষ্টিৰ বিধায়ক মহোদয় লগতে আমাৰ প্ৰশাসন উপস্থিতিত আমি এই ভূমি বেদখল মুক্ত কৰিলোঁ আৰু আমাৰ যি পদক্ষেপ লৈছোঁ আগলৈ আমি ছ'চাইটিৰ কাৰণে আমি সকলোৱে এই ভূমি আমি আজি বেদখল মুক্ত কৰিলোঁ। অসম চৰকাৰৰ দ্বাৰা যিখিনি পদক্ষেপ লৈ আছে ইয়াৰ কাৰণে মই অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি যে তেখেতসকলে আজি চৰকাৰখনে অসমত থকা যিবিলাক নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলক সংস্থাপন দিবৰ কাৰণে আৰু মোৰ মাটি মোৰ ভেটি মোৰ খেতি মোৰ মাটি এই উদ্দেশ্যে আমাৰ নিবনুৱা লোকেল যিবিলাক যুৱক যুৱতী তেখেতসকলক সংস্থাপন দিবৰ কাৰণে আমি বৰচলা সমষ্টিৰ বিধায়কৰ লগতে সমূহ বৰচলাবাসী ৰাইজে ইয়াত আমি একগোট হৈ পেলাই অচিনাকি কিছুমান বেদখলকাৰী মানুহ ইয়াত বহু মাটি ভোগ দখল কৰি আছিল আৰু এই মাটি আজি আমি সমূহ ৰাইজে আমাৰ ছ'চাইটি আছে এই ছ'চাইটিৰ নামতে আমি বেদখল মুক্ত কৰিলোঁ। হয়, আজি যিহেতু আমাৰ শিঙৰিয়াটি ধিৰাইমুখত শিঙৰিয়াটি নামেৰে যি আমাৰ চৰকাৰী ভূমি আছিলে সেই ভূমিটো আমাৰ ছ'চাইটি বৰচলা সমষ্টি ভিত্তিক ছ'চাইটিৰ নামত অন্তৰ্ভুক্ত কৰাবলৈ আমাৰ বিধায়ক মহোদয় নিজে উপস্থিত থাকি সম্পূৰ্ণ মাটিখন নিজৰ দখলত আনি সেই ছ'চাইটিৰ অন্তৰ্গত আমাৰ নিবনুৱা যুৱকসকলৰ স্থায়ীৰূপে তাক সংস্থাপনা দিবলৈ যি প্ৰচেষ্টা আগবঢ়াইছে তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ আৰু লগতে আমি যি যুৱক আছিলোঁ আমাৰ এই অঞ্চলৰ বৰচলা সমষ্টিৰ সম্পূৰ্ণ বৰচলা সমষ্টিবাসী যুৱক আহি মেলি তেওঁৰ লগ দি গোটেইখিনি আজি সেই মাটিটো ছ'চাইটিৰ অন্তৰ্গত আমি দখলত আনিলোঁ। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।